নমস্কাৰ। গোলাঘাটত মেৰাপানীত চান্দৈপৰাত আমাৰ ফল চিলিঙৰ কাম চলি আছে বৰ্তমান। আজি আপোনাক মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব লৈছোঁ। ফল চিলিং লগোৱাবোৰ আপোনাৰ এটা গুৰুত্বপূৰ্ণ দিব লাগিব। মেইন ইম্পৰ্টেণ্ট আমাৰ কোৱালিটি ভাল কোৱালিটি দিলে লাষ্টিং যাব। ইয়াত আপোনাৰ ছেকশ্যনখিনি বা আপোনাৰ যোনবোৰ আপোনাৰ ফ্ৰেম লগাইছে সেইখিনি কোৱালিটি চাব লাগিব। কোৱালিটিটো ভাল লগালেহে আপোনাৰ বহুদিন লাষ্টিং কৰিব, সেইকাৰণে কোৱালিটিটো ভাল লগাব। কিছুমান দেখিছে ছাইডবোৰ অকণ কেনেকৈ লাগিছে এইবোৰ চাব লাগিব। ছাইডবোৰ ধুনীয়াকৈ বহিছে নাই এইবোৰ চাব লাগিব, ইম্পৰ্টেণ্ট দিব লাগিব। য'তে মতে কাম কৰিলে নহ'ব। আৰু জিপছন বৰ্ডটো কিন্তু ভাল কোৱালিটি লগাব লাগিব। জিপছন বৰ্ডটো ভাল কোৱালিটি লগালে আপোনাৰ বহুত দিন লাষ্টিং কৰিব। 10 বছৰ, 15 বছৰ, 20 বছৰ, 30 বছৰ, 40 বছৰলৈকে গুচি যাব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ পানী লিকেজ আছে সেইটো চাব লাগিব, বা RCC ঘৰ থাকিলে আপোনালোকৰ চাব লাগিব আপোনাৰ স্লেবৰ পৰা লিকেজ কৰিছে নেকি। এতিয়া চামটাইপৰ ঘৰ থাকিলে টিঙৰ পৰা লিকেজ কৰিছে সেইটো চাব লাগিব। যদি লিকেজ কৰিছে আৰু এটা বেলেগ ব্যৱস্থা আছে, সেইকাৰণে